নমস্কাৰ নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আজি আপোনালোকৰ সন্মুখলৈ মই লৈ আনিছো এগৰাকী যোদ্ধা এগৰাকী শিক্ষয়িত্ৰী সংগ্ৰামী মহিলা আৰু যোদ্ধা মানে মই এই কাৰণে ক'বলৈ বিচাৰিছো যে তেওঁ নিজৰ স্বাস্থ্য নিজৰ মন সেই সকলোৰে লগত তেখেতে যুঁজিবলগীয়া হৈছে আৰু যুঁজি আহি এই অৱস্থা পাইছেহি তেখেতৰ কথাখিনি যেতিয়া আপোনালোকে শুনিব তেতিয়া আপোনালোকৰ গাৰ নোম হিয়ৰি উঠিব কিন্তু এই কথাখিনি এই কাৰণে শুনিব আৰু এই কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব যে এখেতৰ পৰা বহুগৰাকী সপোন হেৰুৱা মহিলাই হওক বা পুৰুষেই হওক তেওঁলোকে কিন্তু আকৌ সপোন বিচাৰি পাব মই এখেতৰ নামটো কৈ দিছো এখেতৰ নাম হৈছে দেৱযানী দত্ত নমস্কাৰ আপোনাক নমস্কাৰ স্যাৰ আৰু স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ ক্লাছৰুমত যেনেকৈ ডাঙৰকৈ কয় ইয়াতো কিন্তু ডাঙৰকৈ ক'ব লাগিব দেই স্যাৰ মোৰ মাত ডাঙৰেই আচ্ছা আজিহে সৰু হৈ গৈছে হয় আচ্ছা মই জানিবলৈ বিচাৰিম আপুনি শিক্ষয়িত্ৰী কৰে হয় কোন চনত আপুনি চাকৰিত যোগদান কৰিছিল মই 2012 ত পাইছো এতিয়া বৰ্তমান ক'ত কৰি আছে মই নগাঁও জিলাত কৰি আছো এতিয়া আচ্ছা মই আজি আপোনাৰ যেটো মূল কথা আপোনাৰ লগত পাতিবলৈ আহিছো সেয়া হৈছে আপুনি মৃত্যুৰ সৈতে এঘৰি যুঁজিলে হয় হয়নে হয় আচ্ছা আপোনাৰ হৈছিল ব্ৰেইন টিউমাৰ হয় ব্ৰেইন টিউমাৰ বুলি ক'লে আপোনালোক সকলোৱে গাৰ নোম হিয়ৰি উঠে কাৰণ ব্ৰেইন টিউমাৰ হোৱাৰ পিছত বা ব্ৰেইন টিউমাৰ হোৱাৰ আগত কেনেকুৱা এটা পৰিৱেশ মানে বা কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেই বিষয়ে অভিজ্ঞতা নাথাকিলেও বহুতে উপলব্ধি কৰে কিন্তু আজি অভিজ্ঞতা পুষ্ট এই বাইদেউগৰাকীৰ পৰা আমি এইখিনি কথা জানিবলৈ চেষ্টা কৰিম আচ্ছা মই প্ৰথমতে আপোনাক জানিবলৈ বিচাৰিম আপোনাৰ পৰা আপোনাৰ কোন চনত অসুখটো ধৰা পৰিছিল টিউমাৰটো মোৰ ষ্টাৰ্ট হৈছিলে 17 চনত এতিয়া মই মেইন জানিবলৈ বিচাৰিম যে আপোনাৰ যেটো ব্ৰেইন টিউমাৰৰ যেটো হয়। প্ৰবলেম হৈছিল হয় সেই ব্ৰেইন টিউমাৰৰ প্ৰবলেমটো আপুনি প্ৰথম দিনা কেনেকৈ গম পালে যে আপোনাৰ এইটো সমস্যা হয় মানে কি সিম্পটমটো আপোনাৰ দেহত দেখা হয় গৈছিল মই সেন্সলেস হৈ যাওঁ আচ্ছা মই কিন্তু তেতিয়া হেতু সময়ত প্ৰথম যেতিয়া 17 চনৰ হয়তো আগষ্ট ছেপ্টেম্বৰ মাহত হৈছিল মোৰ খুব ৰাতি হার পাই মোক খুব ভয় লাগে মই অকলে আছিলো খুব ভয় লাগে বিছনাখনৰ পৰা উঠি আহি অলপ ঘুৰা ফুৰা কৰো ৰুম গিটাতে ঘুৰা ফুৰা কৰো কৰি মানে আকৌ অলপ দেৰি পুৰা টোপনি ধৰে ৰাতি হার পাওঁ 12টা এটা সময়টো একচুয়ালি চোৱা নহয় কিন্তু মই হার পাই উঠি মোক খুব ভয় লাগে তাৰপিছত খুব বেছি টোপনি যেতিয়া যাওঁ বিছনাখনৰ ওচৰলৈ যাওঁ আকৌ ঘূৰি আহো এনেকুৱা হৈ থাকে তাৰপিছত বেছিকৈ টোপনি আহিলত আকৌ মই শুই যাওঁ টোপনি যাওঁ ৰাতিপুৱা হার পাওঁ দিনটো কিন্তু মোৰ একো প্ৰবলেম নাথাকে তাৰপিছত কোন ডাক্তৰক আপুনি দেখাইছিল মই প্ৰথম হেৰিত গলো এয়া ওচৰতে মানে এখন তাৰপিছত মাহত যেতিয়া ভয় লাগে ক'লো তেতিয়া মই গুৱাহাটীত গলো গুৱাহাটীত যাওঁতে মানে নামটো নকওঁ আৰু ব্যক্তিগত এখন নাৰ্ছিং হোম তাত মই দেখালো আপোনালোকে কোনবাই যদি জানিব বিচাৰে মই আপোনালোকক পাৰ্সোনালি কম আৰু যেহেতু মোৰ তেনেকুৱা প্ৰুফ নাই এনে অপাৰেশন কৰা কিবা কৰে এইবিলাক প্ৰুফ আছে কিন্তু কিবা গণ্ডগোল হৈছে কিবা হৈছে এখিনি মোৰ প্ৰুফ নাই যেহেতু মই মেডিকেল হেৰিটোৰ বিষয়ে ইমান নাজানো কিন্তু পিছত মোৰ অনুভৱ যিখিনি অনুভৱ হৈছে বা কথাখিনি আপোনালোকে সম্পূৰ্ণ শুনিলে গোটেই কথাখিনি গম পাব যে ভুলে হৈছে ট্ৰিটমেন্টখিনি ভুলে হৈছে হেতু কাৰণে মানে যেতিয়া গলো তেওঁলোকে সুধিছে কি হৈছে মইতো অকলে থাকো মোৰ কি হয় সেন্সলেস যে হৈ যাও হেতু কথা মইতো নেজানো মইতো হার পাই উঠি মোৰ ভয় লাগে বুকুখন কপে এটো হয় হেতু কাৰণে মই মানে গুৱাহাটীত দেখাব গলো গুৱাহাটীত ক'লে যে আপোনাৰ হাৰ্টৰ হয়তো প্ৰবলেম হৈছে গোটেই হাৰ্টৰ টেষ্টখিনি কৰিলে হল্টাৰ টেষ্টলৈকে ইজি ইচিজি গোটেইখিনি কৰিলে কৰাৰ পিছত তেওঁলোকে একো নাপালে তাৰ পিছত এজন ডক্টৰ আহি মোক ক'লে যে আপোনাৰ মানসিক ৰোগ হৈছে মোক তেনেকৈ ক'লে তাৰ পিছত কোৱাৰ পিছত তেওঁলোকে মেডিচিন দিছে মই কিন্তু এটো মোৰ বিশ্বাস আছে সম্পূৰ্ণ যে মই একচুয়ালি মানসিক ৰোগী নহয় মই হেতু সম্পূৰ্ণ মোৰ বিশ্বাস আছে মোৰ কিমানখিনি হেৰি আছে মই ডক্টৰজনক লগে লগে কৈছো মোৰ মানসিক ৰোগী মই নহয় মোৰ মানসিক ৰোগ নাই হোৱা তেওঁ কৈছে তেওঁ হাঁহি মোৰটো জুকাৰিয়ে কৈছে যে আপুনি নিজে ক'লে নহব নহয় আপোনাৰ মানসিক ৰোগেই হৈছে যেহেতু আপুনি টেষ্টত আপোনাৰ মানে হেৰি ওলোৱা নাই একো হাৰ্টৰ প্ৰবলেম ওলোৱা নাই ভয় কৰে আপুনি মানসিক ৰোগী এনেকৈ কৈ পেলে মোক মেডিচিন দি দিলে বহুতখিনি মেডিচিন দিছে আৰু ডক্টৰক এবাৰ কোৱাৰ পিছত আমি ওপৰত কথা ক'বলৈ অলপ বেয়া পাওঁ বেয়া পোৱাৰ কাৰণে মই মেডিচিনখিনি লৈ আকৌ ৰুমলৈ গুচি আহিলো তাৰ পিছত অলপ দিন মেডিচিন খালো টোপনি ধৰি থাকে মোৰ স্কুল কৰাত অসুবিধা হৈছে সেইকাৰণে মানে তেনেকৈ কৰি থাকিলো অলপ দিন কৰিলো একমাহমান মেডিচিন খাইছো মই একো ভাল পোৱা নাই ৰাতি মোৰ আকৌ সেই ভয় লগাটো মোৰ থাকেই কিন্তু টোপনিটো অলপ বেছি হৈছে
তাৰপিছত তেনেকৈ স্কুল কৰিলোঁ কিন্তু মই মানে 3টাকৈ দিছিলে ডেইলি মেডিচিন 3টাকৈ দিছিলে কোনোবা দিনা ৰাতিপুৱাৰ মেডিচিনটো নাখাওঁ মানে স্কুলত পঢ়াবলৈ দিগদাৰ আচ্ছা যেতিয়া আপোনাক মানসিক ৰোগী বুলি চিকিৎসকে ক'লে হয় আপুনি মেডিচিন খাইছে হয় কিন্তু আপোনাৰ মনত নিজকে মানসিক ৰোগী বুলি অনুভৱ কেতিয়াবা আহিছিল নেকি কেতিয়াও নাই আহা আৰু মই সেইকাৰণে তেওঁক হেৰিয়ে কৈছো মই তেওঁক সেইকাৰণে কৈছো যে মই মানসিক ৰোগী নহয় ছাৰ আচ্ছা তেনেকে আপুনি কিমান দিন টেবলেট খালে প্ৰায় 2 মাহ তাৰপিছত আপুনি ক'ত গ'ল তাৰপিছত মই মানে ভালটোতো পোৱা নাই তাৰপিছত কি হ'ল মোৰ ভয়টোতো আছেই মোৰ তাৰপিছত মা আৰু ভণ্টিক মোৰ লগত থৈ আহিলে তেওঁ তাৰপিছত তেতিয়া ডক্টৰ কি কয় এদিন মই স্কুলৰ পৰা আহি থাকোঁতে মোৰ ভৰিকেইটা মানে খুব জিনজিনাইছে 2টা ভৰি জিনজিনাইছে মই হেড ছাৰৰ লগত বাইকত উঠি আহিছিলোঁ তাৰপিছত মই ভাবিলোঁ মই ইমান বাইকত উঠি নাথাকোঁ মই ভাবিলোঁ চাগে মই বেয়াকৈ বহিলোঁ অলপ বহাৰ কাৰণে হয়তো মোৰ ভৰিকেইটা জিনজিনাইছে মোৰ ৰুমলৈ 200 মিটাৰমান য'ত নামো তাৰ পৰা মোৰ ৰুমলৈ 200 মিটাৰমান হয় সেইখিনি মই খোজকাঢ়ি গৈ আছোঁ মানে ভাবিছোঁ ইমান সময় খোজকাঢ়িলোঁ কিয় মোৰ মানে ভৰিকেইটা ভাল হোৱা নাই জিনজিনাই আছে তাৰপিছত তেতিয়া কিন্তু মই মানে একো ভাবি পোৱা নাই আৰু ভাবি ৰুম পালোঁগৈ ৰুম পাওঁতে মোৰ ভৰিকেইটা জিনজিনোৱাটো কমি গ'ল আৰু মানে ভাল হৈ গ'ল তাৰপিছত মই গৈয়ে ৰুম পাই মাহঁতক কৈছোঁ যে মোক খুব ভোক লাগিছে মোক ভাত অকণ দিয়ক এনেকৈ কৈয়ে মই মুখ হাত ধুলোঁ মুখ হাত ধুই মাহঁতে ভাত দিলে ভাতকেইটা খাই মই বিচনাত পৰিছোঁ চিধা বিচনাত মোক খুব মানে ভাগৰুৱা এটা অনুভৱ কৰিছোঁ মই আৰু বিচনাত চিধা পৰিছোঁ ভণ্টিয়ে মোক কৈছে লগে লগে ভাত খাই বিচনাত নপৰিবি এনেকৈ কৈছে কিন্তু মই মানে শুনা নাই তাইৰ কথা তাৰপিছত মোৰ চিলমিলকৈ মানে খুব টোপনি আহিছে আৰু চিলমিলকৈ জাষ্ট টোপনি আহিয়ে মই মানে বিচনাখনৰ পৰা বহি গ'লোঁ শুই থকাত নিজে নিজে উঠি বহিলোঁ সেইটো মানে মই উঠিম বহিম এনেকৈ একো নাভাবাকৈ মই নিজে উঠি বহি গ'লোঁ যিবোৰ চিনেমাত দেখায় বেয়া সপোন দেখিলে কিবা দেখিলে যে ঘপকৈ সাৰ পাই বহি দিয়ে মোৰ তেনেকুৱা হৈছে কণ্ডিশ্যনটো আৰু মই বহি লোৱাৰ লগে মাহঁতে কিনাৰতে বহি আছিল তেওঁ দেখি পেলাই কিয় বহিলি এনেকৈ মানে এনেকৈ বহা দেখি মাহঁতো চিন্তাত হৈছে মানে মই ক'লোঁ মোক পানী গিলাচ দে মোৰ ডিঙি চিঙি শুকাই গৈছে আৰু শুকাই যোৱাৰ কাৰণে মই ভণ্টিক কৈছোঁ যে মোক পানী গিলাচ দে কি হৈছে মই ইমান অনুভৱ কৰা নাই পিছলেহে অনুভৱ কৰিছোঁ কেইদিনৰ পিছত আপুনি ডাক্তৰৰ ওচৰলৈ সেইদিনাই মই পানী অকণ খালোঁ খাই হেৰি হ'লোঁ শুই গ'লোঁ কোন জেগাত ডাক্তৰক দেখালে তাতে নগাঁৱতে তাৰপিছত সেইদিনা ইমান গম নাপালে মাহঁতে তাৰ 2 দিনমানৰ পিছত আকৌ এদিন তেনেকুৱা হ'ল হোৱাৰ পিছত সেইদিনা কিন্তু মই একো গম নাপাওঁ মই যেতিয়া মই মানে চাইছোঁ চকু মেলি ডক্টৰজনে মোৰ মানে হেৰি চেক কৰি আছে হাৰ্টবিট চেক কৰিছে প্ৰেছাৰ চেক কৰিছে তেতিয়াতো মই ভাবিছোঁ সেইদিনাও মই পানী খুজিছোঁ সেইটো মোৰ মনত আছে যে ভণ্টিক পানী অকণ দে বুলি কৈছোঁ পিছৰখিনি মোৰ একো নাই মনত নাই তাৰপিছতো দেখিছোঁ এইটো মোৰ ঘৰ নহয় দেখোন তাৰপিছত ডক্টৰজনক দেখিতো মই গম পাইছোঁ যে মই হস্পিটেলত আছোঁ ক'ৰ হস্পিটেলত আছোঁ কি কথা মই একো নাজানো মাকে ভণ্টিকে সুধিছোঁ যে মোৰ কি হৈছে ভণ্টিয়ে খুব কান্দিছে যে তই কিবা কৰিছ এনেকৈ কৈছে আৰু বেলেগ ধৰণৰ কৰিছ তোৰ ৰিয়েকশ্যন বেলেগ হৈছে আৰু মোৰ কাষত ৰুমত 2গৰাকী মানুহ আছিল তেওঁলোকে কৈছে যে আপুনি আমাক ভয় খুৱাই দিলে আপুনি কিবা কিবি কৰি আছে তেনেকুৱাতে মোৰ কলিগগৰাকী সোমাই আহিলে তেওঁ কৈছে আপোনাৰ কি হৈছে বাইদেউ সুধিছে মই তেওঁলোকক সুধিছোঁ যে মোৰ কি হৈছে তেওঁলোকে মোক কৈছে যে আপোনাৰ কি হৈছে এনেকুৱা কথাবিলাক তেনেকুৱা হৈ আছে তাৰপিছত ডক্টৰজনে ক'লে যে আপোনাৰ অতিমাত্ৰা গেছ হৈছে গেছ হোৱাৰ কাৰণে আপুনি সেন্সলেছ হৈ গৈছে মানে ডাক্তৰ বুলি ক'লে খুব গেছৰ কথাই প্ৰথম এটা মনলৈ আহে তেখেতলোকৰ হয় চাগে ময়ো ইমান ভবা নাই কিন্তু মোৰ যিহেতু বুকুখন কঁপি আছে মইতো গম পাইছোঁ কাৰণ মোৰ গেছৰ প্ৰব্লেম আগতেও হয় সেইটো কাৰণে মই ভবা নাছিলোঁ যে মোৰ গেছ নহয় মোৰ তেনেকুৱা লাগিছে আৰু এটা মই কথা সুধিছোন আপোনাৰ অসমতে ব্ৰেইন টিউমাৰ হৈছে বুলি ধৰা পৰিলে নে বাহিৰত নহয় অসমতে ধৰা পৰিছে অসমৰ ক'ত ধৰা পৰিছে অসমৰ জিএনআৰচিত এটো এমআৰআই কৰিছিলে সেই তেতিয়া যে মোক তেনেকুৱা ক'লে কোৱাৰ পিছত তেওঁলোকে মই তাৰ কেইদিনমানৰ পিছতে আকৌ মই গ'লোঁ তালৈকে গ'লোঁ যোৱাৰ পিছত তেওঁলোকে ক'লে যে আপোনাৰ হেৰি হোৱা নাই আপোনাৰ মানে মানে মানসিক ৰোগ আপোনাৰ হোৱা নাই কাৰণ মানসিক ৰোগ হ'লে মানুহে হেৰি নহয় মানে সেন্সলেছ হৈ নাযায় তেতিয়া ক'লে আপুনি এটা এমআৰআই কৰিব লাগিব এমআৰআইটো কৰিলেহে হয়তো এপিলেপসি হ'ব পাৰে আপোনাৰ এনেকৈ ক'লে মোক তো আপোনাৰ এপিলেপসি হ'ব পাৰে নহ'লে বেলেগ কিবা হৈছে আচ্ছা অসমতে যেতিয়া আপোনাৰ ব্ৰেইন টিউমাৰ হৈছে বুলি আপুনি গম পালে হয় আপুনি প্ৰথম যেতিয়া গম পাইছিলে যে আপোনাৰ ব্ৰেইন টিউমাৰ হৈছে হয় মই কিন্তু সঁচা কথা কওঁ যে মই ইয়াত গম নাপালোঁ
আচ্ছা মোক ঘৰৰ মানুহে এইখিনি কথা নকলে কাৰণ ডক্টৰজনে মোক যেতিয়া কৰি আছে MRI টো কৰি থকাজনে কিন্তু কৈছে টিউমাৰ এটা দেখিছো এনেকে কৈছে টিউমাৰটো দেখিছো বুলি ক'লে মোক কোৱাতেতো মোৰ চিন্তা হৈছে কাৰণ অলৰেডি মই 4টা অপাৰেশ্যন কৰি গলো এয়া সিষ্টৰ কাৰণে অসমৰ বাহিৰৰ কোন হস্পিটেললৈ গ'ল আপুনি মই চেন্নাইত গৈছিলো চেন্নাই কোনখন এপ'লো নে CMCH আচ্ছা তাত গ'লো তাত গৈতো ৰিপৰ্টটো একচুৱেলি ডক্টৰজনে মোক মানে কেইটামান কথা সুধি মোক ক'লে আপুনি বাহিৰত বহক তেনেকে কোৱাৰ কাৰণে মানে গুৱাহাটীত কথা কৈছো বাহিৰত বহক বুলি কোৱাৰ কাৰণে মই বাহিৰতে বহিলো মই কথাখিনি গম নেপালো মোৰ ঘৰৰ মানুহখিনিয়ে মোক নকলে যে এনেকুৱা এটা কেতিয়া গম পালে আপোনাৰ মই একদম তাতহে গম পাইছো তাত কিন্তু ডাইৰেক্ট ডক্টৰে কৈছে ৰিপৰ্ট মানে ফিল্মখন চাইছে তেওঁলোকে ৰিপৰ্ট নাচাই আমি ৰিপৰ্ট দেখাইছিলো তাৰপিছত আমি ৰিপৰ্ট নাচাওঁ ফিল্মখন দেখাওক এনেকে ক'লে ফিল্মখন দেখি ডাইৰেক্ট এনেকে দাঙি কৈছে মোক যে এইটোতো জিলিকি আছে স্পষ্ট হৈ আছে আপোনাৰ ব্ৰেইনত এটা টিউমাৰ আছে সেই তেতিয়াহে মই মানে গম পাইছো কোৱাৰ লগে লগে আপোনাৰ কেনেকুৱা ৰিয়েকচন সেইটোতো মই বহুত ভয় খাইছো সঁচা কথা ক'বলৈ গ'লে ভয় খোৱাতকে মই মৰিম বুলি কিন্তু ভয় খোৱা নাই এইটো সঁচা কথা মই মৰিম বুলি মোৰ ভয় খোৱা নাই মই খালি ভয় খাইছো যে মোৰ এতিয়া পইচা ক'ৰ পৰা আহিব অপাৰেশ্যন কৰিব তেওঁতো কৈয়ে আছে কথাখিনি যে এতিয়া অপাৰেশ্যন কৰিব দিব অপাৰেশ্যনত আপোনাৰ ইমান লাখ টকা লাগিব আৰু কেতিয়াবা কিছুমান টিউমাৰ মানে হেৰি হয় এয়া কি কয় টিউমাৰত মানে কেঞ্চাৰ কেমো দিবলগীয়া হয় কেঞ্চাৰ বুলি নাই কোৱা তেওঁ কেমো দিবলগীয়া হয় তো কেমো দিবলগীয়া হ'লে আপুনি 6 সপ্তাহ ইয়াত থাকি ল'ব লাগিব তেতিয়াহ'লে প্ৰথমতে 6 মাহ বুলি কৈছিলে তেওঁ 6 মাহ বুলি ক'লে গ'লেতো মোৰ আৰু চিন্তা হৈছে যে ছুটি ক'ত পাম যিহেতু মই কণ্টেকচুৱেল টিচাৰ ছুটি টুটিবিলাকত আমাৰ কিছুমান ফেচিলিটি আমি কম পাওঁ তো সেইটো কাৰণে মানে মোৰ চিন্তা সেইখিনিত গুচি আহিছে যে পইচা ক'ৰ পৰা মেনেজ হ'ব আৰু যিমান লাখ টকাৰ কথা কৈ আছে তো সেইখিনি মই মানে মোৰ ভাবিব নোৱাৰা হেৰিয়াত আৰু মই মানে ভাবিবই নোৱাৰো আচ্ছা মই ধৰি লৈছো আপোনাৰ 10-12 লাখ টকা খৰচ হ'ব হয় তেনেকে কৈছে আৰু কথাখিনি যদিহে মানে কেমো দিবলগীয়া হয় নহলে কমতে তাৰ পিছতে আপুনি তাতে ট্ৰিটমেন্ট কৰালে নে নাই মই গুচি আহিলো তাৰ পৰা গুচি আহিলো মানে একচুৱেলি পইচা আমি টকা 20,000 জমা তাতে কৰিম বুলিয়ে পইচা 20,000 এটা জমা দি থৈ আহিলো মই অলপ মানসিকভাৱে ভাগি পৰিছিলো কাৰণ মই কৈছোৱে যে মই এইটো মৰিম বুলি ভাবা নাই যে অপাৰেশ্যন নকৰিলে মই মৰিম সেইটোহে ভাব আহিছে হয়তো কোনোবা দিনা মৰি যাম একো মোৰ এইটো বিষয়ৰ ওপৰত একো জ্ঞান নাই তো তেওঁলোকে মোৰ এক্সপ্ৰেছন দেখিয়ে হয়তো মোৰ সেইখিনি ছুটি ক'ত পাম মই কেনেকে মেনেজ কৰিম স্কুলখন আৰু মোৰ পইচা ক'ত মেনেজ কৰিম মোৰ চিন্তা সেইখিনিতে আহিছে লগে লগে কিন্তু মুখত এটা হয়তো তেওঁলোকে ভয় খাইছো বুলি ভাবিছে তেওঁলোকে কৈছে যে আপুনি একো চিন্তা কৰিব নালাগে আমি এনেকুৱা অপাৰেশ্যন ডেইলি কৰি থাকো আচ্ছা তাৰপিছত আপোনালোকে তাতটো নকৰিলে ট্ৰিটমেন্ট আমি গুচি আহিলো গুচি অহাৰ পিছত মোৰ লগৰ এজন আছে শিৱসাগৰ টাউনতে তেওঁৰ দোকান আছে তেওঁ মোৰ হাজবেণ্ডক লগ পাই এদিন ক'লে যে ইয়াৰ ওচৰতে এখন হস্পিটেল আছে এয়া নেগ্ৰিমছ শ্বিলঙৰ নেগ্ৰিমছ বুলি এখন হস্পিটেল আছে মোৰ তেওঁৰ কাষতে আৰু এজন মানে গুজৰাটৰ এজন মানুহ আছিল সেই মানুহজনে বোলে কৈছিলে শুনি থাকে কাৰণে কি কয় সিও মোৰ লগৰ যিহেতু হাজবেণ্ড মোৰ লগৰ আমি একে লগৰ তেনেকে কওঁতে সি ক'লে যে তাতে এবাৰ গৈ আছোন কিন্তু এয়া খুৰাই কিন্তু তাৰ পৰা গুজৰাটৰ পৰা মানুহ আনি ইয়াত ট্ৰিটমেন্ট কৰে যিকোনো ট্ৰিটমেন্ট তো তেনেকে আপোনালোক নেগ্ৰিমছত গ'ল মই নেগ্ৰিমছত যোৱাৰ আগত মই এটা কথা সুধো আপোনাক আপুনি কেতিয়াবা জয়সাগৰ আমাৰ যিখন মেডিকেল গৈছে নে কেতিয়াবা মই গৈছো আচ্ছা ডিব্ৰুগড় মেডিকেললৈ কেতিয়াবা গৈছে ডিব্ৰুগড় মেডিকেল মই নাই যোৱা সৰুতে গৈছিলো আৰু মই জয়সাগৰ মনত নাই জয়সাগৰটো গৈছে এতিয়া নেগ্ৰিমছ আৰু আমাৰ জয়সাগৰ হয় আকাশ পাতাল পাৰ্থক্য নহয় মানে আপোনাক বুজাব নোৱাৰিম আপুনি যদি নিজে যায় আপুনি তেতিয়াহে ক'ব পাৰিব মোৰতো ধাৰণা সেইটোৱে হৈছে প্ৰথম যেতিয়া মোক এওঁ আহি কৈছে যে আপুনি কি এবাৰ দেৱজিতে এনেকে কৈছে দেৱজিত মজিন্দা বৰুৱা তাৰ নাম সি দেৱজিতে কৈছে যে নেগ্ৰিমছক এবাৰ দেখাই এনেকে ক'লে মোক কৈছে আৰু দেৱজিতে এনেকে কৈছে তো দেৱজিতৰ কথা মোৰ বিশ্বাস নোহোৱা নহয় কিন্তু তথাপিও গভৰ্ণমেণ্ট হস্পিটেলৰ প্ৰতি কিন্তু মোৰ যিহেতু মই প্ৰাইভেট হস্পিটেলত ট্ৰিটমেন্ট কৰি ইমান বেয়া ট্ৰিটমেন্ট পাইছো না কোনো ৰেছপন্স না কোনো হেৰি বহুত বেয়া মানে
এনেকেই প্ৰব্লেম হৈ থাকে মোৰ এনেকে মানে সিজাৰটো আহি যায় মানে এনেকে আচ্ছা আচ্ছা অকমান আপুনি ৰৈ দিয়ক দেই পানী গিলাচ খাব নেকি এনেকে আপুনি কেতিয়াবা প্ৰব্লেমটো আহি যায় এইটো মানে আজিকালি আপুনি দিনটোত সৰুকে কওক কেইবাবাৰো দেই আজিকালি দিনটোত কেইবাবাৰো হয় মোৰ এইটো অপাৰেশ্যনৰ পিছত হয় বুলি অপাৰেশ্যনৰ কৈছে। পিছতো হয় সেইকাৰণে অকমান নালাগে। মেডিচিনটো মানে সেইকাৰণে ডক্টৰে অপাৰেশ্যন কৰাৰ আগতে কৈছে যে মেডিচিনটো আপুনি মিনিমাম 2 বছৰ খাব লাগিব এতিয়া কেতিয়াবা কন্টিনিউ কৰি 6-7 আছে আপুনি বছৰ মই খাই আছো 6-7 বছৰ কেতিয়াবা কিছুমান পেচেণ্টৰ ক্ষেত্ৰত 6-7 আকৌ বছৰ এইটো খাব নিজে লাগিব নিজে নাইকিয়া হৈ যাব বুলি এইটো কৈছে মানে কমি নাইকিয়া হ'ব এনেকে কৈছিল আৰু এতিয়া বাইদেউৰ লগত ইণ্টাৰভিউটো লৈ থাকোঁতে আপোনালোকে দেখিলে বাইদেউ অকণমান সময়ৰ কাৰণে মানে চেঞ্চলেছ হোৱা নিচিনা হৈছিল সেইটো ব্ৰেইন টিউমাৰ অপাৰেশ্যন কৰাৰ পিছত বাইদেউৰ এতিয়া অকণমান যিটো প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমটো হৈ আছে মানে কিন্তু কি 2-3 মিনিটৰ ভিতৰত আকৌ তেখেত ঠিক হৈ যায় এইটো কেতিয়াবা গাড়ীয়ে চাড়ীয়ে আহি থাকোঁতে হয় নেকি কালিও হৈছে কালি মই আহিছো ঘৰলৈ যদি আপোনাৰ খোজকাঢ়ি গৈ থাকোঁতে যদি মই তলত বহি দিওঁ নহলে ওচৰত যদি খুটা চুটা থাকে যি পাওঁ আৰু জেওৰা থাকে খুটা থাকে যি পাওঁ মানে তাতে মই ধৰি ৰৈ থাকো মোৰ এই চাইডটোৱে মোক কাম নিদিয়ে ভগৱানে আপোনাক ভালে ৰাখক দেই বাইদেউ মোৰ মানে লেফট চাইডটোৱে মোক কাম নিদিয়ে সেইটো সময়ত মই ভৰিখনত ভেজা দি কিবা এটা পালে যি পাওঁ আৰু মানুহ পালে মই যদি মানুহো দেখো ধৰক মানে অচিনাকি হলে মাইকী মানুহ দেখিলে কিন্তু মই অচিনাকি হলেও ধৰি দিওঁ আচ্ছা আপোনালোকে এটা কথা এইটো কথা শুনক এখেতে কৈছে যে কেতিয়াবা মানুহ পালে ধৰি দিয়ে মাইকী মানুহ পালেতো ধৰি দিয়ে কেতিয়াবা পুৰুষৰ হাততো ধৰিবলগীয়া মই ধৰো ট্ৰেইনিং কৰি থাকিলে ধৰক মই ট্ৰেইনিঙত মোৰ হৈছেও তেনেকুৱা ট্ৰেইনিং কৰি আছো আৰপি কেইজন সাধাৰণতে জেন্টছ থাকে সাধাৰণতে মোৰ তেনেকুৱা হৈছে মই মানে নিজে তেওঁলোকে মোক জোৰ দিয়া নাই মই প্ৰে কৰি থাকোঁতে 2-3বাৰ হৈছে তেওঁলোকে মোক দেখিছে যিহেতু তেওঁলোকে মই গান গাই একচুৱেলি ভাল পাওঁ এনেকুৱা নহয় যে মোৰ মাত বহুত ধুনীয়া এনেকুৱা নহয় মই গান গাই খুব ভাল পাওঁ ট্ৰেইনিঙত মানে গান গাবলৈ মাতোতে মই উঠি গলো গান এটা গাওঁ বুলি তো গানটো গাবলৈ উঠি আহোঁতে মোক তেওঁলোকে ভয় খাইছে কাৰণ তাৰ আগে প্ৰে কৰিছো প্ৰে কৰোঁতে মই পৰি গৈছো মানে চিজাৰ আহিছে উঠি পেলাই হলে মানে মই পৰি যাওঁ মানে মোৰ মানে যদি মোৰ বহিব পাৰো তেতিয়া মই যেন তেন তলত বহিম কেতিয়াবা আৰু বেঞ্চ কেইখন বহুত মানে ওচৰা ওচৰিকে আছিলে মই বহিবলৈ মানে বহিবলৈ নাপালো সুবিধাটো নাপালো আৰু মাজত থিয় কৰাই আহিছিলে মই আগৰ সন্মুখৰ জনী গাতে মানে পৰিলো মানুহজনীক ধৰি দিলো আৰু মানুহগৰাকীয়ে মোক য'ৰ তোৰ টিচাৰ থাকে মোক চিনি নাপায় আৰু কিয় ধৰিলো মানে ভয় খাইছে আৰু প্ৰথমতে মূৰ ঘূৰাইছে বুলি ভাবিছে মই মুখেৰে মাতিব নোৱাৰো সেইটো সময়ত মূৰ ঘূৰাইছে বুলি ভাবি তেওঁ পিছত মোক ধৰিলে কিন্তু তেওঁ মই কাণখনে কিন্তু চব শুনি থাকো চকুৰে নেদেখো অলপ সময়লৈ কিন্তু এয়া মানে এই চাইডটোৱে মোৰ কাণখনে মই চব শুনি থাকো আচ্ছা মই এই কথাটো আপোনালোকক এইকাৰণে কৈছোঁ যে এতিয়া মই এটা এক্সাম্পল মানে আমি দেখিবলৈ পালোঁ কথাটো বাইদেৱে কৈছে যে মই মহিলা হ'লেতো ধৰিয়ে দিওঁ কেতিয়াবা পুৰুষৰ গাতো ধৰিব লাগিব আৰু কেতিয়াবা যদি কোনোবা পুৰুষে আপোনালোকক চহৰে নগৰে লগ পালে হঠাৎ যদি কোনোবা মহিলা এগৰাকী গাটো হাততো এনেকে খামুচি ধৰে ভুল নুবুজিব তেখেত চৰিত্ৰহীন নহবও পাৰে চৰিত্ৰহীন তেখেত নহয় যে সেইখিনি সময়ত তেখেত পৰি যাবলৈ লৈছিলে সেইকাৰণে কাৰোবাক থাপ মাৰি ধৰিবলগীয়া হ'ল গতিকে এনেকুৱা কেতিয়াবা ভুল চিটুৱেশ্যন আহে গতিকে মই সকলোৰে প্ৰতি অনুৰোধ এই চিটুৱেশ্যনবোৰ পৰিলে আপোনালোকে অদ্ভুত কিবা এটা মানে পৰিৱেশ কোনেও সৃষ্টি নকৰিব সেই ব্যক্তিজনৰ কি সমস্যা সেইটো এবাৰ উপলব্ধি কৰিবলৈ চেষ্টা কৰিব ঠিক আছে বাৰু বাইদেউ কথাখিনি আমি চমুৱাই আনো আপোনাৰ কথাখিনি কৈ থাকিবলৈ কষ্ট হৈছে নেক্সট গেমছত আপুনি গ'ল তাতে আপোনাৰ অপাৰেশ্যনটো কৰা হ'ল অপাৰেশ্যনটো কৰাৰ কিমান দিনৰ পিছত আপুনি তাৰ পৰা ৰিলিজ পাইছে মোৰ 5 দিনতে ৰিলিজ দিছে পইচা কিমান খৰচ হ'ল তাত মোৰ মানে 2 লাখ মান হ'ব পাৰে 1.5 লাখ 2 লাখ এনেকুৱা 12-14 লাখ টকা আৰু ইয়াত 2 লাখ টকা আৰু মোৰ ইয়াত মানে এটা প্লেট লগাইছে সেই প্লেটটোৰ মূল্য 25,000 টকা হয় আৰু মোৰ 2.5 লাখ টকা 2 লাখ টকা যে মোৰ খৰচ হৈছে এটোৰ আৰু এটা কাৰণ আছে খোৱা বোৱা আমি 4জন মানুহ তাত আছিলো মোৰ ভন্টি আৰু হাজবেণ্ড আৰু ভাইটি হেতু কাৰণে আমি দুটা ৰুম ল'বলগীয়া হৈছিলে হেতু কাৰণে কিন্তু যদিহে আপোনালোকে ৰুম নোলোৱাকে থাকে তাতে এটেন্ডেন্ট হিচাপে থাকিব পাৰিব আৰু পেশেন্টৰ কাৰণে খোৱাটো তাৰ পৰাই দিয়ে মই খোৱাটো মানে মোৰ এখন ডায়েট লিষ্ট দিছিলে যিহেতু মোক সেইটো সময়ত বেমাৰটো হৈ থকা সময়ত মই গোন্ধ পাইছিলো আৰু মই খাব নোৱাৰিছিলো মোৰ ওয়েট একদম কমি আহিছিলে 45 কেজিলৈ নামি আহিছিলে ওয়েট আৰু ডক্টৰে মোক ক'লে যে আপোনাৰ ওয়েট বাঢ়িব লাগিব 50 ওপৰত যাব লাগিব তেতিয়াহে আমি অপাৰেশ্যন কৰিব পাৰিম টিউমাৰটো কিমান ডাঙৰ আছে টিউমাৰটো সাইজটো মই মানে হেৰি আছে মোৰ টিউমাৰটো নাই মই নাচালো তথাপিতো ইমানটামান সাইজৰ আছিল হয় চাগে কিন্তু মানে
অকমান এটা অংশ থাকিও আহিছে আচ্ছা আপোনাৰ মানে দেখাওকচোন যেটুকুৰা জেগাত আপোনাৰ হেৰি কৰিছিলে এইখিনিৰ পৰা কাটিছে দেখিছেনে এইখিনিৰ পৰা কাটিছিলে ন হয় ইয়ালৈকে আছে আচ্ছা আচ্ছা দেখিছেনে গম পাইছো দেখিছো মই ফটো দিছো দেখিছে যিহেতু মই সেই ফটোটো থাম্বনেইল হিচাপে লগাম আপোনালোকে চাব আচ্ছা বাইদেউ এতিয়া কি অপাৰেশ্যন কৰি অহাৰ পিছত হয় আপোনাৰ কি প্ৰব্লেম ইনে বৰ্তমান আছে মই আৰু এটা কথা ক'ব লাগে বুলি ভাবিছো কওকচোন কৈ দিওঁ যে মোক অপাৰেশ্যন আপুনি সুধিছে যে কেইদিনৰ ৰিলিজ দিছে 5 দিনৰ ৰিলিজ দিছে কিন্তু মোৰ ঘৰৰ মানুহে ভয় খাইছে যে ইমান ডাঙৰ এটা অপাৰেশ্যন কৰি 5 দিনতে ৰিলিজ দিছে ভয় খোৱাৰ কাৰণে ডক্টৰক ৰিকুৱেষ্ট কৰিছে আৰু কেইদিনমান যে ৰাখক যে দুদিনমান আৰু ৰাখি যাওঁ নেকি মানে চিলাইটো কটালৈকে ৰাখি যাওঁ নেকি এনেকে ক'লে কিন্তু ডক্টৰে কৈছে যে পেচেণ্ট সুস্থ কমপ্লিট পেচেণ্ট সুস্থ আমি বেডখন বন্দী কৰি ৰাখিব নোৱাৰো আচ্ছা পেচেণ্টক লৈ যাওক আৰু হেৰি ঠিকে আছে পেচেণ্টলৈ লৈ যাওক আপুনি কিন্তু মোৰ হাজবেণ্ডে তেতিয়া ক'লে যে ছাৰ আমি অলপ ভয় খাইছোঁ আমি তেতিয়াহ'লে আমি মানে ইয়াতে লজতে কেইদিনমান থাকি যাওঁ সেইটো আপোনালোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা আপোনালোকে কি কৰে তেনেকে কৈছে আচ্ছা মই আৰু এটা কথা সুধো আৰু মই ব্যৱহাৰটোৰ বিষয়ে কওঁ ডক্টৰজন তেওঁ এছ'চিয়েট প্ৰফেচৰ মই যিমানখিনি মই বাকী ট্ৰিটমেণ্টখিনি কৰিলোঁ মই লিখিছোঁৱে যিখিনিয়ে পঢ়িছে তেওঁলোকৰতো মই ডিটেইলছ লিখিছোঁ বহুতখিনি আৰু তেওঁলোকৰ ব্যৱহাৰ ইমান ধুনীয়া ব্যৱহাৰ আপুনি 20টা কুৱেশ্যন সোধক শেষৰ কুৱেশ্যনটোলৈকে হাঁহি হাঁহি আপোনাক ধুনীয়াকৈ উত্তৰ দিব কিন্তু ইয়াত মই অসমৰ কথা কৈ আছোঁ বেয়া পালে নহ'ব তাৰ মাজত 2-এজন ভাল ডক্টৰো আছে আৰু তেওঁলোকৰ যিহেতু মই যাৰ ওচৰত ট্ৰিটমেণ্ট কৰিছিলোঁ তেওঁলোকক মই কিন্তু তেনেকেই পাইছোঁ যে 2 নম্বৰ কুৱেশ্যনটো সোধোৱাৰ পিছত অকণমান মুখখন এটা মানে ভাজ লয় 3 নম্বৰ কুৱেশ্যন সন্তুষ্টি আহে আৰু 3 নম্বৰ কুৱেশ্যনটো আপোনাক উত্তৰ দিবও পাৰে নিদিবও পাৰে এনেকুৱা হয় কিন্তু তেওঁ এনেকুৱা হৈছে যেতিয়া আমিতো থাকি দিলোঁ তাত লজ লৈ পেলাই থাকিলোঁ থকাৰ পিছত বহুত দীঘল এটা কৰিডৰ আছে মোৰ এখন ফটো আছে মই দৰকাৰ হ'লে সেই ফটোখনত হেৰি কৰিম ফটোখন এড কৰিম মানে মই ভাবি থৈছোঁ সেই ফটোখন হস্পিটেলখন কিমান চাফা সেইটো কাৰণে ফটোখন মোৰ মই যেতিয়া চেকআপত গৈ থাকোঁ সেই চেকআপত গৈ থকা সময়খিনিত মই ফটোখন এড কৰোঁ মই ফটো মাৰোঁ কেতিয়াবা ইমান ধুনীয়া মানে এনেকুৱা হয় মোৰ লজটোতকৈ হস্পিটেলখনতে থাকি আমি ভাল পাওঁ সোনকালে ওলাই গৈ আমি মানে হস্পিটেলখনত থাকোঁ আৰু সেই সময়খিনিত তেওঁ মানে তেওঁক কুৱেশ্যনটো সুধি থাকোঁ এই মানে কৰিডৰটো যথেষ্ট দীঘল কৰিডৰ বহুত ডাঙৰ হস্পিটেল এখন আৰু সেই যে কৰিডৰটোত আমি বহি আছোঁ আমি ভাবিছোঁ যে তেওঁ আহিলে আমি ওপৰলৈ উঠি যাম এনেকৈ ভাবি আছোঁ আৰু তেওঁ কেতিয়াবা আমি আৰু এটা কথা আমাৰ ডক্টৰবিলাকে কোনে কি কৰে মই অৱশ্যে চবকে নাই দেখা জেনেৰেলাইজ কৰাটো বেয়া হ'ব কথাটো কিন্তু তেওঁলোকে কিন্তু সদায় ষ্টেপ দি অহা যোৱা কৰে আৰু মানে লিফ্ট ব্যৱহাৰ নকৰে লিফ্ট কেৱল তেওঁলোকৰ মতে লিফ্ট কেৱল পেচেণ্টৰ কাৰণে তেওঁলোকে সেইটো কৰে মোৰ মানে ইমান অকল হস্পিটেলখনৰ কৰবাত দেখো যে লিফ্ট অনলি ফৰ ষ্টাফছ লিখিও থয় ইয়াত আকৌ ওলোটাটো কেতিয়াবা দেখা যায় বহুত কথা ক'বলগীয়া আছে মই বহুত কথা মানে এনেকুৱা কথা বহুত আছে মোৰ এতিয়া মনলৈ অহা নাই মই যিমানটো পাৰোঁ লিখিম হস্পিটেলখনৰ বিষয়ে মই লিখিম অনুশীলনতে লিখিম আৰু সেইটো কথা যে হস্পিটেলখনৰ মই তেতিয়া ধৰক মোক গোটেই ফটোখন মোৰতো গোটেই হেৰিটোৱে ঘূৰাই দিছে ঘূৰাই দিয়াৰ কাৰণে মই এখন কাপোৰ মই লাজ পোৱা নাই একচুৱেলি এনেই অকণমান বেয়া লাগে আৰু মই এখন কাপোৰ চুৰ্ণি এখন মোৰ মূৰত মই লগাই যাওঁ তেতিয়া কিন্তু সেই কিনাৰতে মানে বহিবৰ কাৰণে জেগা আছিল কৰিডৰটোত তাতে আমি বহি আছিলোঁ তাৰপিছত ছাৰ সোমাই গৈছে সোমাই যোৱা দেখি মই উঠিছোঁ লগে লগে মানে এষাৰ ছাৰক মাত দিম এনেকৈ ভাবিছোঁ তেওঁতো দেখিছে মানে হেৰি কৰি কি কয় সেইদিনা চিলাই কাটিব আৰু তেওঁক মই লগে লগে উঠি পেলাই লগে লগে মানে মই তেওঁ আহি পোৱা নাই কিন্তু আমি যিহেতু ভাবিছোঁ যে মানে ছাৰক আৰু যদি মই সন্মান নিদিওঁ তেওঁ মোক গুৰুত্ব নিদিব মানে যিহেতু মই ইমানখিনি পাই থৈছোঁ সেইকাৰণে মই তেনেকৈ ভাবি পেলাই মই উঠি পেলাই কিন্তু তেওঁ আহি পাইছে তেওঁ আহি পাই তেওঁ মোক আগত মাতি দিছে মই মাত দিব নাপালোৱে তেওঁ মোক আগত মাত দিছে মাত দিয়াৰ পিছত তেওঁ মোৰ চুৰ্ণিখন লাহেকৈ দাঙি চাইছে শুকাইছেনে বাৰু কিমান কি হৈছে ভাল ঠিকে আছে কিন্তু অসমত মই তেনেকুৱা কেতিয়াও দেখা নাই আৰু হয়তো নেদেখিম আচ্ছা মোক আপুনি এইটো কথা কওক আপোনাৰ যিটো লিখিছে তাত নেগিমছৰ কথা কৈছে আজিও বহুতে নেগিমছৰ কথা গম পাইছে শ্বিলঙৰ মানে মেঘালয়ৰ
শ্বিলঙৰ কথা গম পাইছে আপোনালোকে হয় এতিয়া মই এইটো জানিবলৈ বিচাৰিম আপুনি এগৰাকী সাহসী নাৰী কাৰণ এনেকুৱা এটা অসুখ আপুনি জয় কৰি আহিছে হয় মই এতিয়া আপুনি চিম্পলি কওক যে এই অসুখটো হ'লে যে মানুহ বিচলিত হ'ব নালাগে হয় যে তেওঁলোকে যুঁজ কৰিব লাগে হয় সেই বিষয়ে অকণমান আপুনি কৈ দিয়ক হয় মই মানসিকভাৱে যথেষ্ট শক্তিশালী বুলি মই গৰ্বৰে কওঁ কিন্তু আজিৰ দিনটোত আৰু কিন্তু মই উদাহৰণ হিচাপেও দিওঁ আপোনালোকক যিদিনাখন মই লিখিম এইখিনি কথা তথাপিও অকণমান কৈ দিছোঁ যেতিয়া মোক অপাৰেশ্যন কৰিবলৈ লৈ গৈছে মোৰ চুলিখিনি মানে কঁকাললৈকে পৰা ৰাতিপুৱা মোৰ চুলিখিনি খুৰাই থাকোঁতে মোৰ চুলিখিনি ভাল আছিল বহুতে কয় দেখাখিনিতো দেখিছেই আৰু এতিয়া মই নাৰাখোঁ মোৰ প্ৰতিপাল কৰিবলৈ অসুবিধাৰ কাৰণে মই চুটিকৈ ৰাখি থওঁ চুলিখিনি তেতিয়া মোৰ যথেষ্ট চুটি আছিলে চুলিখিনি যেতিয়া কাটি আছে দুগৰাকী নাৰ্ছে কাটি আছে চুলিখিনি খুৰাই থকা সময়ত মোক কৈছে যে বাইদেউ মানে মই কিন্তু বেলেগহে চিন্তা কৰিছোঁ মই কিন্তু ভাগি পৰা নাই দেই মই চিন্তাটো এইটো কৰা নাই যে আজি মোৰ অপাৰেশ্যন হ'ব মোৰ কি হ'ব মই ঘূৰি আহিম নে নাহিম মই সেইখিনিও কিন্তু মোৰ এবাৰ ৰ'লেও মনলৈ অহা নাই মই বাচিয়ে আহিম সেইটো মই জানো খালি প্ৰত্যেকজন ব্ৰেইন টিউমাৰ অপাৰেশ্যন কৰা মানুহক 3 দিনমান ICUত ৰাখে মই ভাবিছোঁ যে মোক কেইদিন বা ৰাখে ICUত মই কেইদিনৰ পৰা সাৰ পাওঁ মই ৰাতিপুৱা আগদিনাৰ পৰা মোৰ ভাইটি ভণ্টি আৰু মোৰ হাজবেণ্ডক মই কৈ আছোঁ যে তোমালোকে অপাৰেশ্যন কৰা সময়খিনি 4-5 ঘণ্টাটো মিনিমাম লাগিব সেই সময়খিনিত তোমালোকে সলাই ভাত খাই ল'বা চাহ ভাত খাই ল'বা সলাই ভোকেৰে নাথাকিবা কিন্তু এনেকৈ মই কৈছোঁ সিহঁতক মানে মইহে ভাবিছোঁ যে সিহঁত টেনশ্যনত কিজানি সিহঁত নাখাব হেৰি নকৰিব ভোকেৰে থাকিব এনেকৈ মই কৈ আছোঁ আৰু ৰাতিপুৱা যেতিয়া চুলি কাটি আছে নাৰ্ছকেইজনীয়ে কৈছে যে সিহঁতে নিজৰ মাজত কথা পাতি আছে কি পাতিছে মই নাজানো এগৰাকী খাচী এগৰাকী মানে অসমীয়াই আছিল নেকি কাটি আছে সিহঁতে হিন্দীত কথা পাতি আছিলে প্ৰথমতে মই ইমান মন দিয়া নাছিলোঁ মই মানে সেইবোৰ চিন্তা কৰি আছোঁ যে মই কেইদিনৰ পিছত বা সাৰ পাওঁ মই কিন্তু মই সাৰ নাপাম বুলি মই মৰি যাম বুলি কিন্তু মই ভবা নাই আপোনালোককো মই তেনেকৈ কওঁ ইমান মানে চিন্তা নকৰিব যদি মনত ভাবে আপোনালোকে মনৰ পৰা যদি শক্তিশালী হয় মানুহে যিকোনো অসুখ জয় কৰিব পাৰে আৰু ময়ো তেনেকৈ ভাবিছিলোঁ তেওঁলোকে কিন্তু কৈছে মোক যে বাইদেউ আপোনাৰ চুলিখিনি ওলাই যাব তেওঁলোকে বেলেগ ধৰণে ভাবিছে যে তেওঁলোকে চুলিখিনিৰ কথা ভাবিছে কৈছে আপোনাৰ চুলিখিনি বহুত ভাল চুলি তেতিয়াহে মোক কৈছে চাওকচোন ইমানখিনি চুলি ওলাই যাব কিন্তু অলপ দিনৰ পৰা আপোনাৰ চুলি ওলাই যাব আকৌ আগৰ নিচিনা দীঘল কৰিব পাৰিব তেতিয়াহে মই তললৈ ঘূৰি চাইছোঁ যে সঁচাকৈ মানে একটা ৰাউণ্ড হৈ পৰি আছে চুলিখিনি কলা হৈ আছে ভুল হৈ তেতিয়া মই কিন্তু সেইটো কথা মোৰ মনলৈ অহা নাই বা মই ঘূৰিয়ে নাহিম বুলিও মোৰ মনলৈ অহা নাই যেতিয়া কিন্তু আকৌ তেওঁলোকে কাটা মেলা পিছত মোক লৈ গৈছে প্ৰথম লিফ্টত পেচেণ্ট হিচাপে মোক লিফ্টতে নিছে আৰু লিফ্টত নিওঁতেতো ষ্ট্ৰেচাৰ হেৰিখনত ভৰাই নিব লাগে হুইল চেয়াৰখনত বহাই নিব লাগে মই কৈছোঁ যে মই খোজকাঢ়ি যাম মই তেওঁলোকক কৈছোঁ মই হুইল চেয়াৰত নবহোঁ মই খোজকাঢ়ি যাম কিন্তু তেওঁলোকে মোক কৈছে যে আপুনি এইটো ৰুল বেমাৰী হিচাপে মানে হুইল চেয়াৰত যোৱাটো ৰুল তাৰপিছত মোক তেনেকৈ কোৱাৰ পিছত মই আৰু মানা নকৰিলোঁ একো ৰুলটো আৰু ৰুল মানিবই লাগিব মই লগে লগে হুইল চেয়াৰত উঠিলোঁ মোক লিফ্টত লৈ গ'ল লিফ্টত লৈ নমাই দিছে নমাই অকণমান মানে হুইল চেয়াৰতে নিছে আৰু তাৰপিছত মই একো মাতা নাই মানে মোক ক'বলৈ বেয়া লাগিছে 4-5 ঘণ্টা 6 ঘণ্টা এনেকুৱা হৈছে প্ৰথম যেতিয়া চেঞ্জ আহিছে তেতিয়া ভাবিছে ন এইখিনি কথা মই ক'ব লাগিব তেতিয়াহে গম পাব আৰু মোক যেতিয়া মানে এটা অংশলৈকে মোৰ মানে পৰিয়ালটো লগত গৈছে মোৰ ফেমিলি লগত গৈছে তাৰপিছত কৈছে ইয়াৰ পৰা আপোনালোক সোমাব নোৱাৰে অকল পেচেণ্টহে যাব তাৰপিছত তেওঁলোকে ষ্ট্ৰেচাৰখন লৈ আহিছে ডক্টৰজন লগে লগে সোমাই আহিছে মানে ডক্টৰো লগে লগে সোমাই আহিছে মই একচুৱেলি দেখা নাছিলোঁ তেওঁক যেতিয়া তেওঁ মাত দিছে তেতিয়াহে মই তেওঁক দেখিছোঁ তেওঁ কৈছে পেচেণ্ট ন' নিড পেচেণ্ট ইজ ভেৰি ষ্ট্ৰং মানে ষ্ট্ৰেচাৰখনৰ প্ৰয়োজন নাই পেচেণ্টে খোজকাঢ়িয়ে যাব পাৰিব এনেকৈ কৈছে তেতিয়াতো ডেফিনেটলি মোৰ সাহস আৰু বাঢ়ি গৈছে আৰু মানে ডক্টৰজনে মোক যিখিনি মই কৰি আছোঁ সদায় ডক্টৰ অহাৰ আগত মই ধুনীয়াকৈ বহি লওঁ মানে হেৰি চেৰি কৰি লওঁ আউজি লওঁ এইখিনি মই নিজে কৰোঁ আৰু ডক্টৰক মই কুৱেশ্যন কৰোঁ যে ছাৰ এইটো হ'লে কি হ'ব এইটো হ'লে কি হ'ব মই প্ৰতিটো প্ৰশ্ন সুধি থাকোঁ মই বেমাৰীৰ নিচিনা এনেকৈ পৰি নাথাকোঁ আৰু যদিও মই চেঞ্চলেছ হৈ থাকোঁ মই পৰি মেলি নাথাকোঁ কিন্তু এইখিনি মই নকৰোঁ আচ্ছা অপাৰেশ্যনৰ পিছত যেতিয়া প্ৰথম চেঞ্জ আহিছে মানে সেইটোকে কওঁ যে মোৰ অপাৰেশ্যনটোক মোৰ কমপ্লিট মাৰি লোৱা নাই মোৰ অপাৰেশ্যন যেতিয়া চাইন কৰাইছে ছিগনেচাৰ কৰাইছে সেইটো সময়তে তেওঁলোকে কৈছে যে আমি আপোনালোক মানে লোকেল এনাস্থেচিয়া দিম আপোনাক কমপ্লিট মাৰি নাথাকোঁ আপুনি চব গম পাই থাকিব আৰু কি হয়
তেতিয়া কিন্তু অকমান ভয় লাগিছে মোৰ যে ব্ৰেইনটো কাটি থাকিব মই গম পাই থাকিম বিষাব নেকি এনেকে ভাবিছো অকমান কৈ দিওঁ নে কথাটো নে লিখিমে মই কিন্তু লিখিম বুলি ভাবি থৈছে এই কথা বাৰু ঠিক আছে আপুনি লিখিব বাৰু আচ্ছা মোক এইটো খালি যেতিয়া মানে মই সব গম পাই আছো যেতিয়া ডাক্তৰে কৈ গ'ল অপাৰেশ্যন সাকসেসফুল কৈছেতো তেতিয়া চাগে পৃথিৱীখন নতুনকে দেখা নিচিনা লাগিছে মানে সেই ভাবটো একচুয়ালি ভয়টোতো মই কোৱা নাছিলো কিন্তু মানে ডক্টৰে যেহেতু কওঁতে মনটো ভাল লাগিছে কাৰণ ডক্টৰ বিলাকে মানে নাচিছে গানত মোক যেতিয়া সেইখিনি লগাইছে মোক সুধিছে বাইদেউ এটা গান শুনিব এনেকে কৈছে আৰু অসমীয়া ডক্টৰ 3-4 জন আছে বাইদেউ গান শুনিব এনেকে কৈছে মই ভাবিছো মানে কি ডক্টৰ মোৰ ইমান ডাঙৰ অপাৰেশ্যন কৰিবলৈ আহিছে কিন্তু মানে গান শুনিব নেকি সুধিছে তাৰপিছত মই ক'লো ছাৰ নুশুনো দিয়ক গান নুশুনো মই এনেকে ক'লো তাৰপিছত এখন পৰ্দা লগাই থৈছে মই দেখি থাকিম নেকি মই সব এনেকে ক'লো কৈছে আপুনি দেখি থাকিব এনেকে ক'লে মই ভয় খাব নি আপুনি এনেকে ক'লে মই এনেইতো মই ভয় নাখাওঁ কিন্তু তেজবোৰ দেখিলে অলপ কিবা গা চা বেয়া লাগিব নেকি এনেকে ক'লো মই ঠিক আছে ঢাকি দিছো মুখখন অকণ ঢাকি দিলে আৰু মোক তেতিয়া কিন্তু মানে সেই সময়টোত অকমান মানে বহুতো ভয় খাইছো যে এনেকুৱা নহয় কিন্তু সেই ঢাকি দিয়াৰ পিছত তেওঁলোকে মোক সেই গানৰ কথাটো সুধিছে আগতে তাৰপিছত অপাৰেশ্যনটো মোক এটা মই একচুৱেলি লিখিম বুলিয়ে ভাবি থৈছিলো তথাপিও অকমান কৈ দিওঁ যে বাওঁ হাতত এটা মোক বল দিছে আৰু মোক কৈছে যে আপোনাক লগত কথা পাতি আমি কৰি থাকিম অপাৰেশ্যনটো আৰু যেতিয়া আপোনাক প্ৰশ্ন সুধিম প্ৰশ্নটো সুধোতে ফাৰ্ষ্ট আপুনি বলটো মানে জোৰছে হাতেৰে টিপিব টিপুতে এটা সাউন্ড দিব আপুনি এনে টিপিলে ধৰক সাউন্ড নিদিলে তেতিয়া নহব কিন্তু আপুনি সাউন্ডটো শুনাৰ পিছত আপুনি যেতিয়া সাউন্ডটো শুনিব তাৰ পিছত আমাৰ প্ৰশ্নটোৰ উত্তৰ দিব তেনেকে মই গোটেই অপাৰেশ্যনটো তেনেকে কৰিলো আৰু কৰাৰ পিছত যেতিয়া মানে হেৰি হৈছে এয়া অপাৰেশ্যন সাকসেস হৈছে অকমান মই টোপনি গৈছিলো নেকি মাজে মাজে কি হৈছিল এই গোটেই কথাখিনি মই লিখিম আপোনালোকে পঢ়িলে আপোনালোকে বেছি ভাল পাব আৰু বুলি ভাবিছো মোৰো লিখি ভাল লাগিব মই ডিটেইলছ লিখিম মই আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো সেই কাৰণে কোৱা হয় আসলতে যুগে যুগে নাৰী বন্দিত আৰু নাৰীক সদায় অৰ্চনা কৰা হয় পূজা কৰা হয় আৰু মোৰ আপোনাৰ এটা কথাই মোক একেবাৰে শেহতীয়াকৈ আবেগিক কৰি তুলিলে মোৰ একচুৱেলি দুখ লাগিছে মানে যে আপুনি কৈছে আপোনাৰ অপাৰেশ্যনটো 5 ঘণ্টা হ'ব কিন্তু আপুনি ইমান কনচিয়াছ যে আপোনাৰ হাজবেণ্ড আপোনাৰ ভাইটি আপোনাৰ ভণ্টি তেওঁলোক যাতে লঘোণে নাথাকে হয় এই কথাখিনি এজন পুৰুষৰ ক্ষেত্ৰত হয়তো খুব কম মনলৈ আহে বহুতে নিজৰ জীৱনৰ কথা ভাবিব মই কোৱা নাই যে মই বহুত কিবা কিন্তু মোৰ যিখিনি একদম মোৰ ক্লোজ ফ্ৰেণ্ড মোৰ লগত যিখিনি থাকে সেইখিনি মোক ভালকৈ জানে যে মই সদায় আনৰ কথা ভাবো এই কথাটোৰ কাৰণে মানে দুখ লাগিছে যে এগৰাকী নাৰী মানে কিমান মানুহৰ কথা চিন্তা কৰিব পাৰে এগৰাকী নাৰী গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপুনি কুশলে থাকক আৰু আপোনাৰ নিচিনা আচলতে সাহসী মানুহ কুশলে থাকিবই এতিয়াও কুশলে আছে ভৱিষ্যতেও আপুনি কুশলে থাকিব আৰু আমাৰ জীৱনৰ ষ্টপেজ কাৰ ক'ত কেতিয়া আছে আমি কোনেও নাজানো কিন্তু আমি যিমান দিনলৈকে পৃথিৱীত জীয়াই থাকো আপুনি হওক মই হওক মোৰ মানুহগৰাকী হওক বা XYZ যিয়ে নহওক আমি কিন্তু এনেকুৱা ধৰণে কিবা এটা কাম কৰিব লাগে যাতে 10 জনৰ কিবা এটা উপকাৰ হয় আৰু আমাৰ কথাই যাতে কাৰো মনত অকণো আঘাত দিব নালাগে আৰু সেইকাৰণে অনুশীলনৰ ভাষাতে মই কওঁ যে নিজৰ কাৰণেতো সকলো জীয়াই থাকে আনৰ কাৰণে জীয়াই থাকো আহক কুশলে থাকক বাইদেউ বহুত বহুত ধন্যবাদ জনাইছো আৰু আপুনি বহুত ধন্যবাদ